সমগ্ৰ অসমক পুনৰ লজ্জানত কৰা এক ঘটনা। পিতৃৰ বন্ধুৱে কৰিলে ধৰ্ষণ, কন্যাসম যুৱতী। শ্বাহিদ আখতাৰ নামৰ ব্যক্তিগৰাকী ধৰ্ষণ কৰে বন্ধু কন্যা হিন্দু যুৱতী। মন্ত্ৰৰ মৃত্যুৰ পিছতে ঘৰখনত শোকনীয়া আশা কৰিছিল শ্বাহিদ আখতাৰ নামৰ লোকজনে। পিতৃৰ দৰে বিশ্বাস কৰা ব্যক্তিগৰাকীয়ে বিশ্বাসঘাতকতা কৰে বন্ধু কন্যাক। ঘটনা সংঘটিত কৰাৰ পিছতে বিভিন্ন ভাবুকি যুৱতী আৰু মাতৃক ভয় ভাবুকিৰে সমগ্ৰ ঘটনাক গাপ দিয়াৰ চেষ্টা কৰিছিল আখতাৰে। অৱশেষত গোটেই ঘটনা পোহৰলৈ অহাত নিজ মুখে স্বীকাৰোক্তি আখতাৰৰ। পিছত যুৱতীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ ভয়তে ব্লেকমেইলিং কৰে যুৱতী আৰু মাতৃগৰাকীক। শেষত মাতৃয়ে নিজ ভাতৃৰ সহযোগত ব্যক্তিগৰাকীক কৰায়ত্ব কৰি আৰক্ষীক গোটাই দিয়ে। নৰ্থ বঙাইগাঁওস্থিত ব্যৱসায়িক প্ৰতিষ্ঠান জেক এণ্ড জিল শ্বপিং মল ভাড়া কৰি থকা অট্টালিকাটোৰ স্বত্বাধিকাৰী শ্বাহিদ আখতাৰক আৰক্ষীয়ে কৰিলে আটক। শ্বপিং মলৰ স্বত্বাধিকাৰী নহয় শ্বাহিদ আখতাৰ। বঙাইগাঁও দিনক দিনে বাঢ়িব ধৰা এনে ঘটনাবোৰৰ উচিত শাস্তি বিচাৰি মুখ্যমন্ত্ৰীক জনালে আহ্বান স্থানীয় ৰাইজে। বঙাইগাঁৱৰ স্থানীয় দল সংগঠনক বোৰে এনে ঘটনাৰ বিৰোধিতা কৰিছতে ওলাই আহে আহ্বান সাধাৰণ ৰাইজৰ। উল্লেখনীয় যে বিভিন্ন প্ৰান্তত প্ৰায় সংঘটিত হোৱা এনেধৰণৰ লাভ জেহাদৰ ঘটনা বঙাইগাঁৱতো বাঢ়িব লৈছে। নিউজ ডেস্ক ৰিপৰ্ট, বঙাইগাঁও বাৰ্তা। মানে প্ৰলোভন দি সিহঁতৰ ঘৰত লৈ যাই মানে ৰেপ কৰিছে হিন্দু ছোৱালী, কিন্তু মুছলিম। আজিকালি যে এই লাভ জেহাদটো চলি আছে আমাৰ বঙাইগাঁৱতো চলি আছে। গতিকে দৃষ্টান্তমূলক শাস্তি পাব লাগে। প্ৰশাসনক অনুৰোধ জনালোঁ আৰু CM ছাৰকো আমি অনুৰোধ জনালোঁ যাতে এনেকুৱা ঘটনা আৰু নহয় দ্বিতীয়তে। আৰু এইবিলাক মানুহক মানে অতি সোনকালে মানে দৃষ্টান্তমূলক শাস্তি দিব লাগে। তাৰ দেউতাকৰ লগত বন্ধু আছিলে, দেউতাকটো নাই এতিয়া। দেউতাকৰ লগত বন্ধু নাথাকাৰ কাৰণে এটা ৰিলেশ্যনত আছিলে, তথাপিতো মানে সেনেকে ঘৰত তেনেকে অহা যোৱা আছিলে। মানে ৰাতি লৈ যাই মানে সেনেকা কাম কৰিছে আৰু ভিডিঅ' কৰিছে। এই জেক এণ্ড জিলৰ বিল্ডিঙৰ মালিক শ্বাহিদ আখতাৰ বুলি, শ্বাহিদ আখতাৰ আটক কৰিছে। আমি আৰক্ষীক সমজাই দিছো। এতিয়া CM ছাৰো মানে দৃষ্টান্তমূলক শাস্তিৰ কাৰণে আবেদন জনাইছো আমি বঙাইগাঁৱৰ পৰা। ছোৱালীজনীক ভয় ভাবুকি হৈছে, পিষ্টলৰ মানে গুলীয়ে মৰা ভাবুকি দিছে। লগতে তাক মানে বাথৰুমত সোমাই ভিডিঅ' কৰিছে। এই ভিডিঅ'বিলাক ভাইৰেল কৰিম বুলি কৈছে আৰু ঘৰটো বৰবাদ কৰা বুলি কৈছে। মাকক কৈছে তো ভনীয়েকক বৰবাদ কৰি দিম, এনেকৈ মানে বিভিন্ন ধৰণৰ ভাবুকি দিছে। কোৱা নাছিলে, আমি পিছতহে গম পালোঁ কথাটো। মানে মাকক জনালে, মাকৰ পৰা পিছত তাৰ মামাকক জনালে। এনেকে জনাৰ পিছত আমি মানে তাক ধৰিলোঁ। আৰু এনেকুৱা কেছটো বঙাইগাঁৱত মানে বহুত বাঢ়ি আছে। গতিকে প্ৰশাসনে অলপমান দৃষ্টিগোচৰ কৰিব লাগে আৰু এনেকুৱা মানুহক অতি শীঘ্ৰে মানে শাস্তি দিব লাগে। আৰু ছোৱালীজন সৰু হিন্দু ছোৱালী, আৰু এই লাভ জেহাদটো হৈ আছে আমাৰ বঙাইগাঁৱত বহু দিনৰ পৰাই। ষ্টুডেণ্টবিলাক যদি আৰু ওলাব নোৱাৰা হয়, সৰু সৰু ছোৱালীবিলাক কেনেকৈ ওলাব? এনেকুৱা হ'লে মানে প্ৰশাসনে অলপমান বিহিত ব্যৱস্থা ল'ব লাগে। পঢ়ি থকা ছোৱালী টিউশ্যনত যাব নোৱাৰে, এনেকৈ মাতি লৈ ফুচুলাই লৈ যায়, ঘৰত লৈ যায়, সেনেকুৱা কামবিলাক কৰে। এইটো হ'ব নালাগে। আৰু এইবিলাক ক্ষেত্ৰত আচলতে আমাৰ দল সংগঠনবিলাক ওলাই আহিব লাগে আৰু এইবিলাক মানুহক আচলতে ডাইৰেক্ট ফাঁচি দিব লাগে। ফাঁচি দৰ মানে যোগ্য। আৰু এনেকুৱা মানুহ থকাতকৈ নাথাকাই ভাল। কাৰণ কিয়, এটা লাভ জেহাদ চলি আছে, ভাল নালাগে। আৰু বাহিৰৰ মানুহ আহিব নোৱাৰা হৈছে। এনেকুৱা ক্ষেত্ৰত আমাৰ বঙাইগাঁৱৰ প্ৰশাসনেও উচিত ব্যৱস্থা ল'ব লাগে। বিদেশী বহিৰাগত আহি আমাৰ খিলঞ্জীৰ ওপৰত অত্যাচাৰ কৰাটো আমি সহ্য নকৰিম আৰু দল সংগঠনবিলাক ওলাই আহিব লাগে। নামটো কি আছিল একবাৰ কওক? শ্বাহিদ আখতাৰ। শ্বাহিদ আখতাৰ। কোনটো বিল্ডিং আপোনাৰ? এই জেক এণ্ড জিল শ্বপিং মলটো আছে যে, জোৰে জেক এণ্ড জিল শ্বপিং মলটো আছে যে, সেইটো আপোনাৰ বিল্ডিং। এতিয়া লাজ লাগিছে নাই কামটো কৰি? এতিয়া অনুশোচনা হৈছে? কি বিচাৰে এতিয়া আইনে? কি কৰাটো বিচাৰে? আইনে এতিয়া যি কৰে কৰক। আপুনি স্বীকাৰ কৰিছে, আপোনাৰ ভুলটো স্বীকাৰ কৰিছে?